ঘৰুৱা বিধানৰ সৈতে মুখখন অলপ চাফা কৰোঁ বুলি ভাবিলোঁ আৰু আপোনালোককো বোলো দেখুৱাওঁচোন। এয়া মই লৈছোঁ পিঠাগুড়ি প্ৰায় 2 চামুচ মানেই হ'ব আৰু মই এতিয়া পিঠাগুড়িৰ লগত ল'ম কফি। মই এই 10 টকীয়া কফি পেকেটটোৰ আধাহে লৈছোঁ দেই, গোটেই পেকেট লোৱা নাই। এনেকৈ কফি আধাটো লৈ এতিয়া মই দুয়োখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ। আৰু মই এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি ল'লোঁ। ইয়াত দিম মই মৌজোল। আমাৰ ঘৰতে মৌজোল আছিলে, সেইকাৰণে মই ঘৰৰ মৌজোলে লৈছোঁ। আপোনালোকে যদি বিচাৰে কিনা মৌজোল ল'ব পাৰে। মই মৌজোল 1 চামুচ মানেই হ'ব আৰু এনেকৈ অলপ অলপকৈ লৈছোঁ, যিহেতু ঘৰৰ মৌজোলটো মানে বেছিও ওলোৱা নাছিলে, অলপ ওলাইছিলে, সেইবাবে মই এনেকৈ 1 চামুচে লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। মোৰ এয়া মিক্স কৰা হৈ গৈছে। এতিয়া মই এই মিশ্ৰণখিনি 5 মিনিটমান এনেকৈ থাকিবলৈ দিম। এতিয়া 5 মিনিটৰ পিছত মই মুখত ধুনীয়াকৈ এপ্লাই কৰিম। যিহেতু মুখখন চাফা হৈ থাকিলে মনটোও ভাল লাগে। আৰু মই এনেকৈ অলপ অলপকৈ লগাই ধুনীয়াকৈ মাছাজ কৰি কৰি মুখত এপ্লাই কৰিছোঁ। ঘৰুৱা উপাদানেৰে যদি মুখখন ধুনীয়া কৰিব পাৰি তেন্তে আৰু কি লাগিছে নহয়নে। 10 মিনিটমানৰ পিছত মই কুহুমীয়া পানী লৈছোঁ, মানে একেবাৰে ঠাণ্ডা আৰু অলপহে গৰম। এনেকৈ ধুনীয়াকৈ মাছাজ কৰি কৰি ধুলোঁ আৰু এতিয়াও ৰিজাল্টটো চাওকচোন। মোৰ নিজৰে ভাল লাগিছে আৰু আপোনালোকে যদি বিচাৰে এই ৰেমেডিটো কৰি চাব পাৰে।